আজি 15 মে গুৱাহাটী হাইকোৰ্টৰ NIS প্ৰাৰ্থীসকলৰ সৈতে জড়িত যিটো কেছ আছিলে সেই কেছটো কি হ'ল ইয়াৰ আপডেট বিচাৰি বহুতে কমেণ্ট কৰা দেখা গৈছিলে। আমি গোটেইখিনি তথ্য আমি লাভ কৰি আপোনালোকৰ কাৰণে থুলমূলকৈ এটা আভাস দিম। তাৰ পাছতে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল জাজমেণ্ট সেই অফিচিয়েল জাজমেণ্টটো আমি ডিছকাছ কৰিম। আজি কেছটো কি হ'ল সেইটো আমি ডিছকাছ কৰিম। একেবাৰে শেষলৈকে চাই সকলোৱে লাইক এটা কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে শ্বেয়াৰ কৰি দিব। কেছ টাইপ, ফিলিং নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, CNR নাম্বাৰ সকলোখিনি দেখিবলৈ পাইছে। মূল কথাটো হৈছে যে কেছৰ যিটো ষ্টেটাছ সেই ষ্টেটাছটো আমি ডিছকাছ কৰিম। ইয়াত ডিচিশ্যন ডেট দিয়া আছে আজি অৰ্থাৎ 15 মে তাৰিখে। ডিচিশ্যন কেছ ষ্টেটাছ দিয়া আছে কেছ ডিছপ'জ, নেচাৰ অফ ডিছপ'জেল ক্ল'জ কৰা হৈছে, অৰ্থাৎ এই যিটো মেটাৰ সেই মেটাৰটো সাময়িকভাৱে স্থগিত কৰা হৈছে। অতি শীঘ্ৰেই ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব বা নটিচ দিলা বুলি প্ৰকাশ কৰিব। এতিয়া মেইন কথাটো হৈছে এইটোৱে যে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকল NIS প্ৰাৰ্থীসকল আছিলে, যিসকল পেটিশ্যনাৰ আছিলে, সেই পেটিশ্যনাৰ সকলৰো ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব বা তেওঁলোকৰ নামটো আহিব। গুৱাহাটী হাইকোৰ্টৰ পৰা আজি এটা বহুত গুৰুত্বপূৰ্ণ শুনানি আহি গৈছে। দয়ানয়ন দলে N101 আদাৰ্ছৰ যিটো কেছ সেই কেছৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী হাইকোৰ্টে আজি এটা জাজমেণ্ট দিছে। সকলোৰে কাৰণে ভাল খবৰ এইটোৱে যে অতি শীঘ্ৰে অতি সোনকালে যি ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে DW নটিচ দিব। DW ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰাও নটিচ দিছে যে অতি শীঘ্ৰে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰিব লাগে। NIS প্ৰাৰ্থীসকল যিসকল নেকি পেটিশ্যনাৰ আছিলে সেই পেটিশ্যনাৰসকলৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে। বহুত বেছি এটা ভাল খবৰ। ইয়াৰ পাছৰ যিখিনি খবৰ ওলায় সেইখিনি খবৰ আপোনালোকৰ সৈতে ডিছকাছ কৰিম। আমাৰ সৈতে সকলো কানেক্ট হৈ থাকিব। যিহেতু বিশেষকৈ গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল জাজমেণ্টটো আমি পিছত ডিছকাছ কৰিম। আজি থুলমূলকৈ আমি যিখিনি হ'ল সেইখিনি ডিছকাছ কৰিলোঁ। সকলো কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।